নমস্কাৰ আজি এই ভিডিঅ'টো তোমালোকক আমি শিকাই দিম সাবজেক্ট সিলেকশন কেনেকৈ কৰে গতিকে তোমালোকে ভিডিঅ'টো মন দি পেলাই দেখিবা গতিকে সকলোৱে এই কামটো মনোযোগ সহকাৰে কৰিব যাতে কিবা মিস্টেক নহয় তোমালোকে গুগলত গৈ RTU ষ্টুডেণ্ট লগইন বুলি সাৰ্চ কৰি দিবা ইয়াৰ পিছত প্ৰথম যেটো লিংক ওলাইছে তাত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব যত তোমালোকে ওপৰত 3 ডটত ক্লিক কৰিবা ইয়াত ডেস্কটপ সাইটত কৰি লবা যাতে তোমালোকে ভালকে কামটো কৰিব পাৰা সো জুম কৰি লবা কৰাৰ পিছত তোমালোকে ইয়াত নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি লবা ইয়াৰ পিছত তোমালোকে ওপৰত যেটো আছে ইয়াত BA Bachelor of Arts তোমালোকে ক্লিক কৰি লবা পিছত তলত যেটো বক্স আছে নেম তা তোমালোকে যেনেকৈ আইডি কাৰ্ডত নাম আছে তেনেকৈ তোমালোকে ক্যাপিটাল লেটাৰত এই নামটো তোমালোকে লিখি লবা ইয়াৰ পিছৰ বক্সত তোমালোকে ইনৰলমেন্ট নম্বৰ লিখি লবা আৰু পিছৰ বক্সত তোমালোকে ইয়াত যেটো নম্বৰ আছে ক্যাপচাৰ কোড এটো টাইপ কৰি পেলাই তলত সাবমিট বটনত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত ওপৰত যেটো তোমালোকৰ ইমেইল আইডি এটা থাকিব এই ইমেইল আইডিটো যোনটো মোবাইলত আছে সেইটোত এটা OTP যাব OTPটো লিখি পেলাই তলত সাবমিট কৰি দিবা কৰাৰ পিছত ইয়াত তোমালোকৰ দুটা বক্স থাকিব এই দুটা বক্সত একেবাৰে যেটো ওপৰত বক্সত পাসওয়াৰ্ড দিবা তলৰটো এই পাসওয়াৰ্ড দি পেলাই সাবমিটত ক্লিক কৰি দিবা ইয়াৰ পিছত এনেকুৱা পেজ খোল খাব খোল কৰাৰ পিছত তোমালোকৰ ইনৰলমেন্ট নম্বৰ ইয়াত লিখি দিবা আৰু তলত যেটো পাসওয়াৰ্ড আছে যেটো পাসওয়াৰ্ড তোমালোকে তাত লিখিছিলা এইটো পাসওয়াৰ্ড ইয়াত লিখি পেলাই তলত লগইন অপচনত তোমালোকে ক্লিক কৰি দিবা সো ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাইছা যেন এনেকুৱা পেজ ওপেন হ'ব যত তাত থাকিব ক্লিক হিয়াৰ ইয়াত ক্লিক কৰাৰ পিছত তোমালোকক ইয়াত দেখা আছে ক্লিক হিয়াৰ টু সিলেক্ট ইয়োৰ কোৰ্স সো ইয়াত তোমালোকে ক্লিক কৰি দিবা তোমালোকে ইয়াত ক্লিক কৰি দিবা সো তোমালোকৰ মাজত এনেকুৱা এটা পেজ খোল খাব যত প্ৰথমত লিখা আছে মেজৰ আৰু মাইনৰ মানে ইয়াত যাৰ মেজৰ আছে হেতু মেজৰ সিলেক্ট কৰিবা যাৰ মাইনৰ আছে হেতু মাইনৰ ইয়াত সিলেক্ট কৰিবা সো MJ মানে হৈছে গৈ পেলাই মেজৰ MJNHIS মানে হৈছে গৈ পেলাই মেজৰ হিষ্ট্ৰী সো MJNECO মানে হৈছে মেজৰ ইকনমিক্স সো এনেকুৱা সকলোবোৰৰ নাম থাকিব তোমালোকৰ যেটো হেতু সিলেক্ট কৰি লবা তোমালোকে পেজটো তলফালে নিবা এতিয়া যাৰ মেজৰ নাই হেতু ইয়াত মাইনৰটো সিলেক্ট কৰিবা ফৰ এক্সাম্পল MIN যদি থাকে তেন্তে এইটোৱে বুজায় মাইনৰ সো MINNECO মানে মাইনৰ ইকনমিক MINNHIS মানে হৈছে হিষ্ট্ৰী সো মাইনৰ হিষ্ট্ৰী সো তোমালোকক ইয়াত সকলো শৰ্ট ফৰ্মত থাকিব সো শৰ্ট ফৰ্মটো তোমালোকে ব্যৱহাৰ কৰি তোমালোকে ইয়াত তোমালোকৰ সাবজেক্টটো সিলেক্ট কৰি লবা এক নম্বৰটো সিলেক্ট কৰাৰ পিছত তোমালোকৰ ইয়াত আছে 2 নম্বৰটো তো আছে মাইনৰ সো তোমালোকে ইয়াত মাইনৰ সাবজেক্টটো তোমালোকে যেটো সিলেক্ট কৰিবা সকলো তাত মাইনৰ আগত MIN থাকিব সো মাইনৰটো তোমালোকে দেখি পেলাই তোমালোকৰ যেটো সাবজেক্ট আছে হেতু শৰ্ট ফৰ্ম থাকিব হেতু দেখি তোমালোকে এইটো সিলেক্ট কৰি লবা এতিয়া নম্বৰ 3 আছে SEC তোমালোকে ইয়াত সিলেক্ট বটনত ক্লিক কৰি লবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা যে ইয়াত সকলো আছে SEC দিবলে সকলো আছে সো ইয়াতো তোমালোকক একেবাৰে শৰ্ট ফৰ্মত থাকিব যিসকলৰ ইংলিশ ENG যিসকল আসামিজ আছে ASM সো তোমালোকে শৰ্ট ফৰ্মটো দেখি পেলাই তোমালোকৰ সাবজেক্টটো ইয়াত সিলেক্ট কৰি লবা ইয়াৰ পাছত তোমালোকক ইয়াত 4 নম্বৰ আছে AEC সো AEC যদি কাৰোবাৰ ইংলিশ আছে অল্টাৰনেটিভ ইংলিশ সিলেক্ট কৰিবা আৰু যদি কাৰোবাৰ অসমীয়া আছে যোগাযোগমূলক অসমীয়া তোমালোকে সিলেক্ট কৰিব পাৰা সো এতিয়া 5 নম্বৰত আছে MDC ইয়াত তোমালোকে দেখিবলৈ পাবা সকলোৰ আগত থাকিব MD সো ইয়াত লিখা আছে এটা MDNEDU মানে MDC এডুকেশ্যন সো তোমালোক যাৰ আছে এডুকেশ্যন সিলেক্ট কৰি লবা ইয়াত সকলো আগৰ নিচিনা সমুকৈ তোমালোকক ইয়াত শৰ্ট ফৰ্মত থাকিব তোমালোকে ইয়াত এটা সিলেক্ট কৰি লবা যাৰ যোনটো আছে সেইটো সিলেক্ট কৰি লবা এতিয়া একেবাৰে শেষত আছে VAC এইটো তোমালোকে সকলোৱে সিলেক্ট কৰি লবা এইটো কম্পালসাৰি সকলোৱে এইটো সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত সকলোৱে এতিয়া তলত দেখিবা এটা সাবমিট বটন আছে তোমালোকে এইটো ক্লিক কৰি লবা সো এতিয়া মন কৰিবলগীয়া কথাটো এইটো হৈছে যে এই পেজটো যেতিয়া তোমালোকে আহিবা তেতিয়া তোমালোকে ভালকে তোমালোকৰ সাবজেক্ট কেইটা সাবজেক্ট কোড পেপাৰ নেম সকলো ভালকে চাই লবা যদি কিবা ভুল থাকে তেন্তে আপডেট কোৰ্স সিলেকশনত ক্লিক কৰি তোমালোকে শুধৰাব পাৰিবা যদি কিবা ভুল আৰু যদি সকলো শুদ্ধ হয় তেন্তে সাবমিট কোৰ্স সিলেকশনত ক্লিক কৰি লবা এন্ড দেন ইয়াত ওকে আছে ওকেত ক্লিক কৰি দিয়া ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাইছা যেন প্ৰুফ মাই কোৰ্স বুলি আছে মানে তোমালোকৰ কোৰ্স সিলেকশনটো সাকসেসফুল হৈছে ইয়াৰ পিছত ওপৰত তোমালোকে যদি লক্ষ্য কৰা দেখিবা যেন ক্লিক হিয়াৰ ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি তোমালোকে যিটো তোমালোকে কোৰ্স সিলেকশন কৰিছা সেইটো তোমালোকে PDF বনাই মোবাইলত সেভ কৰিব পাৰিবা সো বেষ্ট অফ লাক এন্ড সকলোৱে ভালকে কৰিবা এইটো সকলোৱে কৰাৰ আগতে পেপাৰ কোড পেপাৰ নেম জানি বুজি তোমালোকে ভালকে কৰিবা এই ভিডিঅ'টো চোৱাৰ পাছতো যদি কাৰোবাৰ মনত কিবা কনফিউজন হৈ আছে বা কামটো কৰিব পৰা নাই তেন্তে তোমালোকে আমাৰ লগত যোগাযোগ কৰিবা আমি তোমালোকক সদায় হেল্প কৰি থাকিম সহায় কৰি থাকিম ধন্যবাদ